নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে বিটিচিৰ বা বিটিআৰৰ এলপি আৰু এমইৰ নিযুক্তি প্ৰক্ৰিয়াৰ 1000 পোষ্টৰ কথা প্ৰমোদ বড়ো ছাৰে কৈছিল। তো প্ৰমোদ বড়ো ছাৰে কোৱাৰ পিছত আমি আগতে জানো যে 667 মানে 667টা পোষ্ট আছিল এলপি আৰু এমইৰ, কিন্তু আমি এইখিনি পদৰ কাৰণে এছইউ পঠাইছিল। মই আপোনালোকক অলপ পিছত দেখুৱাই আছোঁ এডভাৰ্টাইজমেণ্টটো। তো এইখিনি পৰিস্থিতিত লাষ্টত গৈ ক'লে যে নাই, আমি 1000 পোষ্ট দিম, তাৰ কাৰণে এছইউৰ কাৰণে আমি এপ্লাই কৰিছোঁ। এছইউ আহিলে আমি কি কৰিম, এপইণ্টমেণ্ট প্ৰক্ৰিয়া অনুষ্ঠিত কৰিম। তাৰপিছত নটিফিকেশ্যন পাব্লিছ হ'ল, কোনো ধৰণৰ পোষ্ট কিমান আছে একো দেখুওৱা নহ'ল। তাৰপিছত ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হৈ গ'ল। লাষ্টত পোষ্ট আজি দিম কালি দিম কৰোঁতে গৈ থাকিল। লাষ্টত গৈ তেওঁলোকে এপইণ্টমেণ্ট প্ৰক্ৰিয়া অনুষ্ঠিত কৰিব নোৱাৰিলে আৰু কৈছে যদি আমাৰ গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে আমি এই কামটো আগতে কৰিম। কিন্তু মেৰিট লিষ্ট হৈ যি NISৰ দোহাই দি তেওঁলোকে মেৰিট লিষ্ট প্ৰকাশ নকৰিলে। কাৰণটো হ'ল বহুতো কেলেংকাৰীৰ কথা এতিয়া প্ৰকাশ পাইছে বিজ্ঞাপন বা ছ'চিয়েল মিডিয়াত। যিয়ে নহওক, যি কৰিছে। তো ইয়াতে 667 আপোনালোকে দেখিব পাৰিছে যে এই পোষ্টখিনি আছিল, কিন্তু তেওঁলোকে কৈছে 1000 দিম। যদি 1000 পোষ্ট আছিল ভাল কথা, এলপি আৰু এমইত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব ইয়াতে বিটিআৰ বাসীয়ে। তো বিটিআৰ বাসীয়ে যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পায় তেওঁলোকে 5500 জইন কৰিবনে নাই, সেইটো এটা ডাঙৰ কথা হৈ যাব। আৰু এলপি ইউপিৰ 1000 পোষ্ট আছে ইয়াতে, তো 1000 কেণ্ডিডেটে ইয়াতে পাব মেৰিট বেচিছত। তো এই কথাবিলাক আলোচনা কৰাৰ পিছত যদি এতিয়া কৈছে যে আমি গভৰ্ণমেণ্ট ফৰ্ম হ'লে দিম, তো গভৰ্ণমেণ্ট যদি নাহে তেতিয়াহ'লে কি হ'ব এই পোষ্টবিলাকৰ? যদি বেলেগ গভৰ্ণমেণ্ট আহে তেতিয়াহ'লে কি হ'ব, এই পোষ্টবিলাকৰ আকৌ অনলাইন প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব নেকি? যদি হয় তেতিয়াহ'লে বা বেলেগে কৰি থোৱা কাম নতুন গভৰ্ণমেণ্টে কৰিব নেকি? এইবিলাক এটা মানে বৰ্তমান এটা কুৱেশ্যন, ডাঙৰ কুৱেশ্যন। তো এইটো ডিপাৰ্টমেণ্টে এতিয়া নিজে ইচ্ছা কৰিলে দিব পাৰিব নেকি? নোৱাৰে। কাৰণটো হ'ল ডিপাৰ্টমেণ্টে যদি দিব পাৰিল হয় তেতিয়াহ'লে দিব পাৰিল হয়। MMC লগাৰ পিছত নতুন গভৰ্ণমেণ্ট ফৰ্ম নোহোৱালৈকে তেওঁলোকে এই এপইণ্টমেণ্ট প্ৰক্ৰিয়া অনুষ্ঠিত কৰিব নোৱাৰে। যিসকল কেণ্ডিডেটে এতিয়াও বহি আছে 5500 জইন নকৰিম বুলি, তেওঁলোকে জইন কৰি ল'লে ভাল। কাৰণটো হ'ল যে চাকৰি এটা কেতিয়া আহে কেতিয়া নাহে ধৰিব পৰা নাযায়। তো যদি এপইণ্টমেণ্ট পায় পিছৰ কথা দেখা যাব। এতিয়া যি এপইণ্টমেণ্ট পাব সেইটোত জইন কৰি লওক, পিছত যদি বিটিআৰত পায় দেখা যাব। কাৰণটো বিটিআৰৰ এতিয়াও কোনো কথা নাই যে এতিয়াই দিব বা গভৰ্ণমেণ্ট আহিলেই দি দিব। দেখা যাব যি হ'ব পিছত। ধন্যবাদ সকলোলৈকে।